এইবাৰ যিসকল ছাত্ৰ ছাত্ৰী মেট্ৰিক পাছ কৰিছিলে আৰু হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন ল'বৰ বাবে ৱেইট কৰি আছে তেখেতসকলৰ বাবে ভাল খবৰ। আজিৰ পৰা দৰ্পণ পৰ্টেলটো ষ্টুডেণ্টৰ কাৰণে মুকলি কৰি দিলে। আপুনি এতিয়া দৰ্পণ পৰ্টেলত গৈ পিনি মানে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ কাৰণে আপোনালোকে এডমিশ্যন ল'ব পাৰিব। টোটেল 5খন কলেজত এপ্লাই কৰিব পাৰিব আৰু সেই 5খনৰ কলেজৰ ভিতৰত আপুনি এখন কলেজ চিলেক্ট কৰিব পাৰিব। ইয়াৰ গোটেইটো অনলাইন কৰিবৰ বাবে আপোনালোকে যিকোনো ব্ৰাউজাৰত যাব, ব্ৰাউজাৰত গৈ পিনি আপোনালোকে দৰ্পণ পৰ্টেল বুলি যোনটো দৰ্পণ পৰ্টেলৰ ছাইট আছে সেই ছাইটটো আপোনালোকে চাৰ্চ কৰিব। নহ'লেও মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি ৰাখিম, তাত গৈ ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এইটো দৰ্পণ পৰ্টেলৰ ছাইটত আপোনালোকে আহিব পাৰিব। আৰু মোৰ চেনেল যদি নতুনকৈ আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আপোনালোকে দৰ্পণ পৰ্টেলটো প্ৰথম পেজটোলৈ যাব, যিটো দৰ্পণ বুলি এটা মানে ছাইট আহিব। সেই ছাইটত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এটা নতুন ছাইট খোল খাব। ইয়াত আপোনালোকে এনেকৈ দেখিব, ইয়াত চাইবাৰটো অলপ শ্ল' বাবে এনেকৈ ওলায়। আৰু ষ্টুডেণ্ট প্ৰফাইল বুলি আৰু ষ্টুডেণ্ট এডমিশ্যন বুলি যিটো অপশ্যন থাকে, ষ্টুডেণ্ট এডমিশ্যন যিটো অপশ্যন আছে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এটা নতুনকৈ পেজ খোল খাব। আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। তাৰপৰা আপোনালোকে এনেকৈ পেজটো অহাৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ তলত দেখিব ক্লিক হেয়াৰটো ৰেজিষ্ট্ৰেশ্যন বুলি যিটো নতুনকৈ ৰেজিষ্ট্ৰেশ্যন দেখিব, তাত আপোনালোকে ক্লিক হেয়াৰ যিটো ৰেজিষ্ট্ৰেশ্যন বুলি এটা অপশ্যন আছে সেই তাত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো মোবাইল নম্বৰ দি পিনি এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো মই কৈ গৈছোঁ আপোনালোকে কেনেকৈ কি কৰিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, তো আপোনালোকৰ কিবা কেনেকৈ ক'ত কি ফিল আপ কৰিব লগা হয় গোটেইখিনি মই আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে জনাই দিম। তাৰপিছত এনেকৈ আহিব, যেতিয়া ক্লিক হিয়াৰটো ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিয়াৰ পিছত প্ৰথম এনেকৈ ওলাব দৰ্পণ ষ্টুডেণ্ট এপ্লিকেশ্যন ফৰ্ম 2024। ইয়াত আপোনালোকে বৰ্ডটো চিলেক্ট কৰি ল'ব। বৰ্ডটো আমাৰ চেবাৰ হ'ব, তো চেবাৰ চিলেক্ট কৰি ল'ব। ইয়াত আপোনালোকৰ যিটো বৰ্ড পৰে সেইটো চিলেক্ট কৰিব। তো আমাৰ চেবাৰে হয়, তো চেবাৰে চিলেক্ট কৰি লৈছোঁ। যিটো আপোনালোকৰ পৰে সেইটো চিলেক্ট কৰিব। তাৰপিছত ইয়াত আপোনাৰ ছেকেণ্ড অপশ্যনটো আহিব। ইয়াত আপোনালোকৰ পাছিং ইয়েৰটো আপোনালোকে কেতিয়া পাছ কৰিলে। কিছুমানে ধৰি লওক 2023ত পাছ কৰাৰ পিছত নামভৰ্তি নকৰিলে বা সেনেকুৱা হয়, তেনেকুৱাবিলাকে 23টো চিলেক্ট কৰিব। যোনখিনি এতিয়া পাছ কৰিছে 2024ত পাছ কৰিছে তো 2024টো দি ল'ব। 2024টো ইয়াত চিলেক্ট কৰিব। চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ ACLC পাছ কৰিছিলে, তো ইয়াত ACLC যিটো আছে আমাৰ ACLC যিটো পাছ আছিলে সেই পাছটো ইয়াত আপোনালোকে ফিল আপ কৰি দিব লাগিব। ACLC ইয়াত লিখি দিব। লিখি দিয়াৰ পিছত তললৈ আপুনি মন কৰিব ৰুল আৰু নংটো বেলেগ বেলেগ, তো আপোনালোকে ৰুলটো ইয়াত চিলেক্ট কৰিবলৈ আহিব। যিটো আপোনালোকৰ ৰুলটো ধৰক কেনেকুৱা এডমিটৰ কাৰ্ডটোত লিখা থাকিব ৰুলটো, আপোনালোকৰ যিটো ৰুল থাকে সেই ৰুলটো এডমিটৰ মতে যেনেকৈ আছে সেনেকৈ আপোনালোকে চাই পিনি ইয়াত চিলেক্ট কৰিব। আৰু নংটো বেলেগ থাকে, তো মেট্ৰিকৰ এডমিটত আপোনালোকে ভালকৈ পাব। সেই নংটো আপোনালোকে মেট্ৰিক এডমিট কাৰ্ডটোত যিদৰে আছে সেই নংটো আপোনালোকে ইয়াত ফিল আপ কৰি দিব। তো ফিল আপ কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত টোটেল মাৰ্কছটো অট'মেটিকেলি ফিল আপ হৈ যাব। ফিল আপ হৈ যোৱাৰ পিছত আপোনালোকৰ ইয়াত আপোনালোকে কিমান মাৰ্কছ পাইছিলে সেইটো আপোনালোকে ইয়াত এণ্টাৰ কৰিবলৈ আহিব। টোটেল মাৰ্কছটো ফিল আপ কৰি দিব। ইয়াত আপোনালোকে কিমান নম্বৰ পাইছিলে সেই নম্বৰটো ইয়াত ফিল আপ কৰি দিব। ফিল আপ কৰি দিয়াৰ পিছত আপোনালোকৰ পাৰ্চেণ্টেজটো অট'মেটিকেলি ইয়াত আপোনালোকে বহি যাব। যদি অট'মেটিকেলি নাহে আপোনালোকে চাই পিনি কিমান পাৰ্চেণ্টেজ হয় সেইটো আপোনালোকে ফিল আপ কৰি দিব পাৰিব। তাৰপৰা ইয়াৰ ফুল নাম, যেতিয়া আপোনালোকে এডমিট কাৰ্ডত যিটো ফুল নাম আছে, এডমিট কাৰ্ডত যেনেদৰে নাম আছে সেনেদৰে আপোনালোকে ইয়াৰ নামটো আপোনালোকে এণ্টাৰ কৰি দিব। যিটো নাম আপোনালোকৰ এডমিট কাৰ্ডটোত লিখা আছে সেই নামটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব। তাৰপিছত ডেট অফ বাৰ্থটো আপোনালোকৰ যিটো এডমিট কাৰ্ডত ডেট অফ বাৰ্থ আছে বা আধাৰ কাৰ্ডত যিটো ডেট অফ বাৰ্থ আছে, এডমিট কাৰ্ডত যিটো ডেট অফ বাৰ্থ থাকে সেইটো ডেট অফ বাৰ্থ আপোনালোকে ইয়াত চিলেক্ট কৰি দিব, যিটো ডেট অফ বাৰ্থ আপোনাৰ এডমিট কাৰ্ডটোত থাকে। তো তাৰপিছত আপোনালোকৰ মাদাৰ নেম আহিব। আপোনালোকৰ যিটো এডমিট কাৰ্ডত লিখাই থাকিব মাৰ নামটো কি আছে, তো সেই মাদাৰ নেমটো ইয়াত আপোনালোকে এণ্টাৰ কৰি দিব। আৰু যিটো ফাদাৰ নেম থাকে সেই এডমিট কাৰ্ডৰ মতে যেনেকৈ আছে তেনেকৈ ফিল আপ কৰি দিব। আৰু গাৰ্জেন নেম আপোনালোকে ইয়াত টিক মাৰ্ক, ইয়াতে এটা কওঁ টিক মাৰ্ক যদি নাথাকে মানে ষ্টাৰ মাৰ্ক যিবিলাকত নাই সেইবিলাকত আপোনালোকে নিলিখিলেও হ'ব। গাৰ্জেন নেমটো আপোনালোকে নিদিলেও হ'ব, যদিও দিব বিচাৰি দিব পাৰে। আৰু ইমেইলটো মই ক'ম যে ইয়াত ইমেইলটো আপোনালোকে দি দিব, কাৰণ ইমেইলত আজিকালি বহুত বস্তু আহি যায়। ইমেইলত যিটো চবতে ইউজ হয়, তো সেইটো কাৰণে আপোনালোকে ইয়াত যিটো আপোনালোকৰ ইমেইল আছে সেই ইমেইলটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত আপোনালোকৰ যিটো মোবাইল নম্বৰ ইউজ কৰি আছে, ধৰক আপোনালোকৰ ঘৰৰ যিটো মোবাইল নম্বৰ ইউজ হৈ আছে সেই মোবাইল নম্বৰটো ইয়াত এণ্টাৰ কৰি দিব। যিটো মোবাইল নম্বৰ আপোনালোকে এনি টাইম চলি থাকে, আৰু একেটা মোবাইল নম্বৰ ইয়াত আপোনালোকে এণ্টাৰ কৰি দিব। যিটো নম্বৰ আপুনি 14 নম্বৰ দিছিলে সেইটো এণ্টাৰ কৰি দিব। আৰু চিলেক্ট ইণ্ডিয়াটো নেশ্যনেলিটি ইণ্ডিয়া হৈ থাকিব। আৰু যিটো আপোনাৰ যদি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত এণ্টাৰ কৰি দিব, যদি নাই নিদিলেও হ'ব। তো প্ৰফেশ্যনেল এইটো আপোনালোকৰ এইখিনি নিদিলেও হ'ব। ইয়াত আপোনালোকে কোনো আপোনাৰ ষ্টাৰ মাৰ্ক নথকাবিলাক ইমান প্ৰয়োজন নহয়, দিবলগীয়া নহয়, তো নিদিলেও আপোনালোকে ইয়াত পাৰিব।
তললৈ স্কিপ কৰি পিনে আপুনি আহিব ইয়াত প্ৰথম এড্ৰেছ লাইন 1 এড্ৰেছ লাইন 2 আহিব। তো আপোনালোকে গাঁওখনৰ নামখিনি আপোনালোকৰ আধাৰ কাৰ্ডত যিটো আছে গাঁও আপোনাৰ যিটো ৰেভিনিউ ভিলেজ পৰে সেইখিনি নামখিনি আপোনালোকে ইয়াত চিলেক্ট কৰি দিব। যিটো আপোনালোকৰ গাঁও হয় এই গাঁওখনৰ নামটো চিলেক্ট কৰিব। তো ইয়াত ষ্টেটটো চিলেক্ট কৰি ল'ব, ষ্টেটটো আছাম চিলেক্ট কৰিব। যিটো ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ হয় ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। আৰু পোষ্ট অফিচটো কি পৰে আপোনালোকৰ সেই পোষ্ট অফিচটো আপোনালোকে ইয়াত বিচাৰি ল'ব। যিটো পোষ্ট অফিচ পৰে সেই পোষ্ট অফিচটো চিলেক্ট কৰিব আৰু পিন কোডটো যি থাকে আপোনালোকৰ গাঁৱৰ পিন কোডটো যি হয় পিন কোডটো আপোনালোকে ফিল আপ কৰি দিব। আপোনালোকে চাই ল'ব আধাৰ কাৰ্ডত কি আছে গোটেইখিনি চাই লোৱাৰ পিছত আপোনালোকৰ যিখন গাঁৱৰ নাম হয় সেই গাঁওখনৰ নামটো আপোনাৰ আধাৰ কাৰ্ডত যিদৰে আছে সেইদৰে আপোনালোকে ইয়াত চিলেক্ট কৰি দিব। তাৰপৰা আপোনালোকৰ ইয়াত ৰিলিজনটো আপোনালোকৰ হিন্দু হয় মুছলিম হয় কি হয় আপোনালোকে সেইটো চিলেক্ট কৰি ল'ব। আপোনালোকে তাৰপৰা কাষ্টটো আপোনালোকে চিলেক্ট কৰিব আপোনালোকৰ কাষ্টটো কি হয়। তো আপোনালোকে যদি OBC হয় ST হয় যি হয় আৰু সেই কাষ্টটো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। কাষ্টটো আপোনালোকৰ যি পৰে সেইটো চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰিব, মেল ফিমেল আপুনি মেল হয় নে ফিমেল হয় সেইটো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। নহ'লে অন্য কিবা হ'লে বোলে আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব পাৰিব। তো আপোনালোকে এইখিনি চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকৰ নেক্সট আপোনাৰ ইয়াত দেখিবলৈ আহিব এইখিনি আপুনি কেটেগৰী যদি কিবা এটা আপোনাৰ এছিষ্টেণ্টমেণ্টৰ কিবা যদি আপোনাৰ ধৰি লওক টি বাগানৰ ফালৰ পৰা কিবা যদি হেৰি আছে তেনেহ'লে আপোনালোকে ইয়াত ইয়েছ দিব। যদি নাথাকে ন' দিলেও হ'ব, এইটো একো নাই। এইখিনি গোটেইখিনি ন' থাকিলেও কোনো দিগদাৰ নহয়। যদিও আপোনালোকে ষ্টেট ফালৰ পৰা কিবা যদি আপোনাৰ ষ্টেটৰ ফালৰ পৰা যদি কিবা পঢ়ি থকা অৱস্থাত চাৰ্টিফিকেট পাইছিলে তেনেহ'লে ইয়েছ দিব এইটোত 25 নম্বৰটোত। যদি নাই তেনেহ'লে আপুনি ন' দিলেও একো প্ৰয়োজন নহয়। তো এইটো থাকিব দিয়ক। এইখিনি থকাৰ পিছত আপোনালোকৰ ইয়াত 26 নম্বৰত আহিব যে আপোনালোকৰ APL BPL যিটো আছে ধৰি লওক আপোনালোকে আজিকালি সকলোৱে হেৰি থাকে ৰেচন কাৰ্ড থাকে। যদি APL BPL হয় তেনেহ'লে আপোনালোকে APL BPL যিটো হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব। যদি APL থাকে APL চিলেক্ট কৰিব আৰু BPL থাকিলে BPL চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ইয়াত 27 নম্বৰত আহিছে আপোনালোকৰ এখন পাছপোৰ্ট চাইজ ফটো আপোনালোকে আপলোড কৰিব লাগিব। যিটো আপোনাৰ 1 MB ভিতৰত পাছপোৰ্ট চাইজ ফটোখন আপলোড কৰিব লাগিব। JPG JPEG আৰু PNG ভিতৰত আপোনালোকে ফটোখন আপলোড কৰিব লাগিব। 1 MB ভিতৰত আপোনাৰ ফটোখন আপলোড কৰি দিব। তো এই ঠিক তেনেদৰে আপোনালোকৰ ইয়াত যিটো আপোনাৰ মাৰ্কশ্বিট আছে সেই মাৰ্কশ্বিটখনো আপোনালোকে আপলোড কৰিব লাগিব। আপোনাৰ 2 নম্বৰ অপশ্যনটো দিছে ইয়াত আপলোডৰ মাৰ্কশ্বিটত। সেই মাৰ্কশ্বিটখনো আপোনালোকৰ 1 MB ভিতৰত হ'ব লাগিব। 1 MB ভিতৰত মানে আপোনাৰ JPG JPEG আৰু PNG ভিতৰত মানে যিটো আপোনালোকৰ স্কেন কৰি ল'ব। স্কেন কৰি পিনে আপোনালোকে মাৰ্কশ্বিটখন গোটেই মাৰ্কশ্বিটখন আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। তো আপোনালোকে এইখিনি স্কেন কৰি ল'ব, নহ'লেও ফটো মাৰি ধুনীয়াকৈ আপোনালোকে ভাল মোবাইল এটাত ফটো মাৰি পিনে আপলোড কৰি দিব। তাৰপৰা আপলোড কৰি দিয়াৰ পিছত আপোনালোকৰ এইখিনি মানে যদি আপোনাৰ মোবাইলৰ ওচৰৰ মোবাইল আছে ভাল তেনেহ'লে আপলোড কৰিব পাৰিব। কম্পিউটাৰ নকৰিলেও হ'ব, নহ'লে ওচৰৰ CSC চেণ্টাৰত কৰি ল'ব পাৰিব। আপোনালোকৰ যিটো কম্পিউটাৰ দোকান আছে তাত গৈ আপোনালোকে কৰিব পাৰিব। তাৰপৰা এটা পাছপোৰ্ট দিব লাগিব। যিটো পাছপোৰ্ট আপোনালোকে মানে লগ ইন হ'বলৈ কাৰণে এটা পাছপোৰ্ট বনাব লাগে থাকে। সেইটো 4টা পাছপোৰ্ট বনাব লাগিব। তো আপোনালোকে যদি সুবিধাৰ বাবে ডেট অফ বাৰ্থটো যিটো ডেট অফ বাৰ্থ থাকে সেই ডেট অফ বাৰ্থটোত আপোনালোকে লিখি দিব। ডেট অফ বাৰ্থটো লিখিলে ভাল হ'ব। তো আপোনালোকে ছেম একেটাকে আপোনালোকে তাত আপুনি 29 নম্বৰটো দিব লাগিব। তো আপোনালোকে দুইটাতে একেটা ফিল আপ কৰি দিব। যিটো পাছপোৰ্ট এটা ক্ৰিয়েট কৰিব লাগিব। ইয়াত টিক মাৰ্ক মাৰি পিনি প্ৰচিড ইয়াত টিক মাৰ্ক পাই ল'ব। এইটো টিক মাৰ্ক মাৰি পিনি প্ৰচিড টু ফৰ নেক্সট বুলি যিটো অপশ্যন থাকে তাত আপোনালোকে ক্লিক কৰিব লাগিব। তো ক্লিক কৰি দিয়াৰ পিছত নেক্সট অপশ্যনটো আপোনালোকে কি কৰিব লাগিব মই দেখাই দিছোঁ এইখিনি ফিল আপ কৰি পিনি। তো নেক্সট অপশ্যনৰ যেতিয়া আপোনালোকে প্ৰচিড টু নেক্সট অপশ্যনত ক্লিক কৰিব তেনেহ'লে আপোনাৰ ফৰ্মখন এনেকৈ গোটেইখন ওলাই আহিব। এখন আপোনালোকে শুধৰণি হৈছেনে চাই ল'ব। তাৰপিছত যদি শুধৰণি হৈছে তেনেহ'লে নেক্সটত ক্লিক কৰি পিনি অ'কে বাটনত ক্লিক কৰি দিব। অ'কে বাটনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ পেজটো অকণমান লোড হৈ পিনি আকৌ এটা নতুন পেজ খোল খাব। ইয়াত আপোনালোকে চাৰ্চ কৰিব লাগিব আপোনাৰ কোনখন কলেজত আপোনালোকে এডমিশ্যন ল'ব। সেই কলেজখন আপোনালোকে ইয়াত বিচাৰি ল'ব লাগিব। আপোনালোকে আৰ্টছত ল'ব কমাৰ্চত ল'ব এইখিনি গোটেইখিনি থাকিব। তো আপোনালোকে এইখিনি কলেজখনৰ নাম বিচাৰিব লাগিব। আপোনালোকে কোনখন কলেজত নাম ভৰ্তি কৰিব আৰু কিহত ল'ব। তো ইয়াত দেখিলে ফিল্টাৰ বুলি যিটো অপশ্যন আছে তাত আপোনালোকে চইচ কৰি ল'ব যিটো ডিষ্ট্ৰিক্ট হয়। যিটো ডিষ্ট্ৰিক্টৰ আপুনি বা কোনখন ডিষ্ট্ৰিক্টৰ পৰা আপুনি কোনখন ডিষ্ট্ৰিক্টত যদি আপোনালোকে নাম মানে ডিষ্ট্ৰিক্টৰ কলেজত বিচাৰি নাম লগাবলৈ হয় ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিয়াৰ পিছত আপুনি ছেমিষ্টাৰটো আপুনি আৰ্টছৰ ছায়েন্সৰ কমাৰ্চৰ যিটো হয় আপোনালোকে সেইটো চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ পিছত এপ্লাইত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যিকেইখন কলেজ আপোনালোকৰ যদি আৰ্টছত চিলেক্ট কৰে আৰ্টছৰ যিমানকেইখন আপোনালোকে সেই ডিষ্ট্ৰিক্টৰ ভিতৰত আছে সেই ডিষ্ট্ৰিক্টৰ গোটেই কলেজখিনি ইয়াত ওলাই যাব। যদি আপোনালোকে ইয়াত
যিকোনো কলেজ এখন এপ্লাই কৰিব বিচাৰে তেনেহ'লে ডাইৰেক্ট এপ্লাইড কৰি পিনি আপোনালোকে সেইখন কলেজত এপ্লাই কৰিব পাৰিব যদি আপোনালোকে তললৈ এনেকৈ চাই ল'ব কোনকেইখন আহিছে নে নাই যদিও আপোনালোকে নাই অহা ওপৰত যিটো চাৰ্চ বটন থাকে চাৰ্চ বটনত মই দেখাই দিম কেনেকৈ চাৰ্চ কৰি পিনি আপোনালোকে যিখন কলেজৰ নামটো আপোনালোকে সোনকালে উলিয়াব পাৰিব অতি সহজে তো এইখিনি চাই ল'ব আপোনালোকে যদি ইয়াত নাম নাই তেনেহ'লে আপোনালোকে আৰু মোৰ চেনেল যদি নকৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব তো যদি আপোনালোকে নামটো বিচাৰি পোৱা তেনেহ'লে ওপৰত চাৰ্চ বটনটো দিয়া আছে তাত আপোনালোকে যিখন কলেজৰ নাম আছে সেই কলেজৰ নামখন চাৰ্চ কৰি দিব কলেজৰ নামখন চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে যি ছাইটটো অকণ শ্ল' চলিব আৰু ৰিট্ৰাই কৰি দিলেও হ'ব ৰিট্ৰাই কৰি দিয়াৰ পিছত আপোনালোকৰ যিটো ছাইটটো বহুত শ্ল' হৈ আছে কাৰণ এইকেইদিন বহুত পৰ্টেলটো বহুত চাইবাৰ ডাউনৰ কাৰণে পৰ্টেলটো এনেকুৱা হৈ আছে তাৰ আপোনালোকে চাৰ্চ কৰি দিয়াৰ পিছত যিখন কলেজৰ নাম আহিব কলেজখনত এনেকৈ ওলাই আহিব কলেজখনৰ নাম চাই পিনি এপ্লাই বটনটোত ক্লিক কৰি দিব এপ্লাই বটনটোত ক্লিক কৰি দিয়াৰ পিছত ৰিফ্ৰেছ আকৌ মাৰিব কাৰণ এতিয়া এইকেইদিন দৰ্পণ পৰ্টেলৰ ছাইটটো বহুত শ্ল' হৈ আছে কাৰণ বহুত ছাত্ৰ ছাত্ৰীয়ে আপোনালোকে ইয়াত এপ্লাই কৰি আছে তাৰ বাবে বহুত শ্ল' হয় সেইটো কাৰণে আপোনালোকে একো দিগদাৰ কৰিব মানে কিবা প্ৰব্লেম নহয় আৰু আপোনালোকে ইয়াত ৰিফ্ৰেছ মাৰি দিলে আপোনালোকৰ আহি যাব এনেকৈ এইখিনি গোটেইখিনি এনেকৈ অহাৰ পিছত আপোনালোকে ইয়াত যিটো এপ্লাই টু আৰ্ট ছেমিষ্টাৰ বুলি মই ইয়াৰ এখেতৰ আৰ্ট দিছিলোঁ তো আৰ্টত বুলি আহি যাব তো আপোনালোকৰ কোৰ্চ 1 কোৰ্চ 2 টো সিলেক্ট থাকিব ইংলিছ আছামিজ তাৰপৰা কোৰ্চ ইলেক্ট্ৰিক ছাবজেক্ট আপোনালোকে কি লয় সেইখিনি আপোনালোকে সিলেক্ট কৰি ল'ব যিখিনি আপোনালোকে ইলেক্ট্ৰিক ছাবজেক্ট ল'ব বিচাৰে সেইখিনি আপোনালোকে ইয়াত ল'ব পাৰে আৰু যদি ইয়াত কিবা ইলেক্ট্ৰিক ছাবজেক্ট লওঁতে কিবা যদি ভুলো হয় তেনেহ'লে আপোনালোকে যেতিয়া অফলাইন কলেজখনলৈ যাব যেতিয়া এডমিশ্যন ল'বলৈ তেতিয়া যদি আপোনালোকে ইয়াত যদি কেতিয়াবা কিবা ভুল হয় তেনেহ'লে আপোনালোকে যেতিয়া অফলাইন যাব তেতিয়া আপোনালোকে শুধৰণি কৰি ল'ব পাৰিব কাৰণ টিচাৰসকলক ক'লেও মানে এইটো আপোনালোকে শুধৰণি কৰি দিব মানে আৰু ইয়াত আপোনালোকে গোটেইখিনি চাইবাৰটো বহুত শ্ল' হয় সেইটো ভাবে মই অকণমান ভিডিঅ'টো বনোৱা দেৰি হয় দীঘলীয়া হৈ গৈছে তো আপোনালোকে মোৰ চেনেল যদি নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো এইখিনি গোটেইখিনি আপোনালোকে চিলেক্ট কৰি ল'ব আপোনালোকৰ যিখিনি ইলেক্ট্ৰিক ছাবজেক্ট যিখিনি লয় আপোনালোকে ধৰি লওক কি ল'ব বিচাৰে সেইখিনি গোটেইখিনি আপোনালোকে চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে লাষ্ট কি কৰিব লাগিব মই এইখিনি গোটেইখিনি দেখাই দিছোঁ আপোনালোকে ভিডিঅ'টো মোৰ শেষলৈকে চাই থাকক আৰু মোৰ চেনেলটো যদি নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ কিবা ভুলো হৈছে তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব যেতিয়া মই শুধৰণি কৰিবলৈ নেক্সট ভিডিঅ'ত আপোনালোকে শুধৰণি কৰিবলৈ চেষ্টা কৰিম তো আপোনাৰ কিবা যদি ভুলো হয় তেনেহ'লে মোক কমেণ্ট কৰি জনাব ইয়াত মানে গোটেইখিনি চিলেক্ট কৰি লৈছোঁ চিলেক্ট কৰি পিনি আপোনাৰ এপ্লাইটো এছেছমেণ্টৰ যিহেতু কলত এপ্লাই কৰি দিছোঁ ইয়াত আপোনালোকে একনলেজখন ওলাব একনলেজখন আপোনালোকে প্ৰিণ্ট কৰি দিব কাৰণ একনলেজখন আপোনাক লাগিবই আমাৰ যিখন কলেজত আপুনি এপ্লাই কৰিম সেইখন কলেজৰ আপোনালোকৰ একনলেজখন যেতিয়া আপুনি এপ্লাই কৰি গোটেইখিনি সম্পূৰ্ণ হ'ব তাত এখন একনলেজমেণ্ট ৰিচিপ্ট ওলাব সেই একনলেজমেণ্ট ৰিচিপ্টটো আপোনালোকৰ প্ৰয়োজন হ'ব কাৰণ কলেজত এপ্লাই কৰিছিলোঁ নাই সেই ৰিচিপ্টটো আপোনালোকে দেখালেহে গম পাব তো সেইখন আপোনালোকে প্ৰিণ্ট কৰি ৰাখিব নহ'লেও আপোনালোকে ছেভ কৰি ৰাখিব যিকোনো ফোল্ডাৰত বা নহ'লে ছেভ কৰি ৰাখি দিব নহ'লে প্ৰিণ্ট কৰি ৰাখি দিলে ভাল হ'ব তো হেৰাই নাযায় কোনোদিন তো আপোনালোকে প্ৰিণ্ট কৰি পিনি আপোনালোকে এখন প্ৰিণ্ট কৰি ৰাখি দিব আজি ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো মোৰ এইটোৱে আছিলে যাতে আপোনালোকৰ যদি কিবা এটা মোৰ ইয়াৰ পৰা বুজি পাইছে তেনেহ'লে মোক লাইক কমেণ্ট শ্বেয়াৰ কৰিব যদি মোৰ চেনেললৈ নতুনকৈ চেনেললৈ ছাবস্ক্ৰাইব কৰি ল'ব আজি ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো এইটোৱে আছিলে থেংক ইউ ফৰ ৱাচিং